প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকে চেমিনাৰ পেপাৰ প্ৰেজেণ্ট কৰিব। চেমিনাৰ পেপাৰ প্ৰেজেণ্ট কৰাৰ কিছুমান ষ্টাইল বা কিছুমান নিয়ম আপোনালোকক জনাবলৈ চেষ্টা কৰিম। চেমিনাৰ পেপাৰ আচলতে আমি দুই ধৰণে প্ৰেজেণ্ট কৰিব পাৰোঁ। আটাইতকৈ বেছি ব্যৱহাৰ কৰা ষ্টাইলটো হ'ল PPT যোগে বহুতে চেমিনাৰ পেপাৰ প্ৰেজেণ্ট কৰে আৰু PPT যোগে খুব পপুলাৰো হয়, কাৰণ PPT যোগে যদি আমি প্ৰেজেণ্টেশ্যন কৰোঁ তেতিয়াহ'লে এটা ডাঙৰ স্ক্ৰীণত আমি আমাৰ কথাখিনি খুব ধুনীয়াকৈ খুব ডিটেইলত ক'ব পাৰোঁ আৰু আমি আমাৰ টপিকৰ লগত জড়িত বিভিন্ন তথ্য ছবিৰ আকাৰত, ভিডিঅ' আকাৰত, অডিঅ' আকাৰত বা অন্যান্য ধৰণৰ বিভিন্ন মাধ্যমেৰে আমি আমাৰ চেমিনাৰ পেপাৰত থকা কথাবোৰ ক'ব পাৰোঁ। সেইবাবে PPT যোগেও বহুতে প্ৰেজেণ্টেশ্যন কৰে। আৰু এটা ষ্টাইল আছে, আৰু সেই ষ্টাইলটো হৈছে আপোনাৰ হাতত মেইন কথাখিনি আপুনি খুব কম শব্দৰ ভিতৰত লিখি লৈছে আৰু সেইবোৰ আপুনি অলপমান চাব পাৰে, অলপ কিছুমান পইণ্টটো চাই আপুনি তাক এক্সপ্লেইন কৰি মেইন কথাবোৰ থিয় হৈ মানুহক বুজাইছে বা মানুহৰ আগত সেয়া উপস্থাপন কৰিছে। গতিকে এই দুইটা মাধ্যমে প্ৰায় ইউজ কৰা হয় পৰম্পৰাগতভাৱে। আপুনি কোনটোত বেছি ভাল পাব, কোনটোত বেছি লাভ হ'ব আপোনাৰ, সেইটো আপুনি নিজেই নিৰ্ধাৰণ কৰিব লাগিব। এতিয়া একেবাৰে যিবোৰ প্ৰিলিমিনেৰী কথা, যিবোৰ ফাণ্ডামেণ্টেল কথা, সেইবোৰ কথা আপোনালোকক এই ভিডিঅ'টিৰ দ্বাৰা মই জনাবলৈ আৰম্ভ কৰিম। যেতিয়াই আপুনি চেমিনাৰ পেপাৰ এখন প্ৰেজেণ্ট কৰিবলৈ যাব, তেতিয়া প্ৰথম কামটো আপোনাৰ হ'ব তাত উপস্থিত থকা জাজ বুলিয়ে কৈছোঁ, মানে যিসকল ব্যক্তি তাত থাকিব, যদি একাডেমিক ছেটিঙত হয়, য'ত আপুনি যদি চেমিনাৰ পেপাৰ প্ৰেজেণ্ট কৰে, তাৰ পিছত যদি মাৰ্কছ আপুনি পাব বা মাৰ্কছৰ কথা থাকে, তেতিয়া তাত প্ৰায় টিচাৰসকল থাকিব, যাক আপুনি মেণ্টৰ বা গাইড বুলি ক'ব পাৰে। আৰু তেওঁলোকক উদ্দেশ্যি আপুনি মানে এটা এড্ৰেছ কৰিব লাগিব, আৰু প্লাছ তাত থকা সকলো উপস্থিত ৰাইজ বা অডিয়েঞ্চ, সেইটো আপুনি আৰম্ভণিতেই কৰিব লাগিব, যেতিয়া আপোনাক মতা যাব বা যেতিয়া আপোনাৰ দান আহিব তাত গৈ সেই চেমিনাৰ পেপাৰ প্ৰেজেণ্ট কৰিবৰ বাবে। গতিকে আপোনাৰ প্ৰথম কামটোৱে হৈছে গ্ৰীট অডিয়েঞ্চ এণ্ড ইণ্ট্ৰডিউচ ইয়ৰ চেল্ফ ব্ৰিফলি। খুব কম শব্দৰ ভিতৰত আপুনি তাত থকা ৰাইজক সম্বোধন কৰিব লাগিব আৰু আপুনি আপোনাৰ চিনাকি ৰাইজক দিব লাগিব। একেবাৰে সহজ, আপুনি সেইটো জানিবই কেনেকৈ কৰিব লাগে। ইংৰাজীত প্ৰায় এনেকুৱা কৰা হয় যে ৰেচপেক্টেড টিচাৰ্ছ, ৰেচপেক্টেড ফেলো চেমিনাৰ পেপাৰ প্ৰেজেণ্টেটৰ্ছ এণ্ড ৰেচপেক্টেড অডিয়েঞ্চেছ, তেনেকুৱাকৈ মানে আপুনি ক'ব পাৰিব। আৰু তাৰ আগত আপোনালোকে টাইমটো প্ৰায় গুড মৰ্ণিং হ'ব পাৰে, নহ'লে গুড আফটাৰনুন, সেইটো আপুনি নিজে চাই ল'ব। অসমীয়াত যদি ক'ব তেতিয়া অসমীয়াত ভাঙনি কৰি ল'ব, ইংৰাজীত যদি কয় ইংৰাজীৰ ষ্টাইলত, মানে ইংৰাজীত যি ধৰণে কোৱা হয় সেইটো ক'ব। আৰু আপুনি ক'ব যে মাই নেম ইজ দিছ এণ্ড ডেট, আপোনাৰ নামটো এয়া, মোৰ নাম আমুক, মোৰ নাম তামুক, আৰু মই আমুক শ্ৰেণীত পঢ়োঁ, বা মই এই কৰ্চৰ ছাত্ৰ বা ছাত্ৰী, আৰু এই মহাবিদ্যালয়ত পঢ়ি আছোঁ, বা যিয়েই হওক আপুনি সেইটো এড্ৰেছ কৰিব। এড্ৰেছ কৰি নিজৰ বিষয়ে খুব কম মানে শব্দত কৈ সেই ইণ্ট্ৰডাকশ্যন আৰু গ্ৰিটিং দ্য অডিয়েঞ্চ, এই দুটা কামটো আপুনি কৰি পেলাব একেবাৰে আৰম্ভণিতে তাত থিয় হৈ। তাৰপিছত যদি
আপুনি এই চেমিনাৰ পেপাৰ এটা ডাঙৰ চেমিনাৰ নেশ্যনেল চেমিনাৰ ইণ্টাৰনেশ্যনেল চেমিনাৰত কৰিছে তেতিয়াহ'লে সেয়া পৰিৱেশো বেলেগ হ'ব সেই কনটেক্সটো কিন্তু বেলেগ হ'ব গতিকে তাত আপুনি কেনেকৈ কৰিব লাগে উইথ এক্সপিৰিয়েঞ্চ আপুনি গম পায়ে যাব তাতো আপুনি এড্ৰেছটো কৰিব পাৰে আপুনি এড্ৰেছ কৰিব লাগিব এড্ৰেছ কৰি নিজক আৰু চিনাকি দি আপুনি আপোনাৰ কাম কৰিব পাৰিব ছেকেণ্ড কাম কি কৰিব ছেকেণ্ড বহুত ইম্পৰ্টেণ্ট হয় সেয়া হৈছে আপোনাৰ যিটো টপিক সেই টপিকৰ বিষয়ে আপুনি ক'ব লাগিব টপিকৰ ভিতৰত প্ৰায় টাইটেলে থাকে বা ছাব টাইটেল থাকে আপুনি ক'ব যে দ্য টাইটেল অফ মাই চেমিনাৰ পেপাৰ ইজ বা দ্য টপিক অফ মাই চেমিনাৰ পেপাৰ ইজ যদি ইংৰাজীত কয় আৰু অসমীয়াতো সেই একেই হ'ব মোৰ চেমিনাৰ পেপাৰৰ টপিক হৈছে এয়া বা শীৰ্ষক বা টাইটেল হৈছে এয়া আৰু কিয় এই টাইটেলটো আপুনি ল'লে আৰু কিয় এই টপিকটো ইমান গুৰুত্বপূৰ্ণ হয় ইয়াৰ প্ৰয়োজন কি ইয়াৰ প্ৰাসংগিকতা কি ইয়াৰ ৰেলিভেঞ্চ কি ছিগনিফিকেঞ্চ কি আপুনি সেইটো ক'ব লাগিব ছেকেণ্ড ষ্টেজত প্ৰথমত কি ক'ব লাগে মই ক'লোঁ ছেকেণ্ডত আপুনি টপিক আৰু ইয়াৰ গুৰুত্ব বিষয়ে ক'ব লাগিব খুব কম শব্দৰ ভিতৰত তাৰপিছত আপুনি ডাইৰেক্ট আপুনি আপোনাৰ যিবোৰ মেইন আৰ্গুমেণ্ট আপোনাৰ মেইন যিবোৰ কথা যিটো আপুনি সেই ৰিচাৰ্চত বা আপুনি সেই চেমিনাৰ পেপাৰত লিখিছে তাৰ বিষয়ে আপুনি ক'ব লাগিব নতুন কথা বা মুখ্য কথা আৰু ইয়াৰ বাহিৰে আপুনি আপোনাৰ যিটো ষ্ট্ৰাকচাৰ চেমিনাৰ পেপাৰ ষ্ট্ৰাকচাৰ গাঁথনি যেনে ইণ্ট্ৰডাকশ্যন এনালাইচিছ কনক্লুজন এই যিমানবোৰ কথা থাকে এইবোৰ আপুনি ইয়াত গাই যাব আৰু যদি আপুনি PPT থ্ৰুৱেদি কয় তেতিয়াহ'লে PPT শ্লাইডটো চেঞ্জ কৰি আপুনি এক্সপ্লেইন কৰি যাব পাৰিব আৰু টাইমটো কম দিয়া হয় এনেকুৱা নহয় যে এজন ব্যক্তিৰ কাৰণে 30 মিনিট দিব খুব কম টাইম কিছুমানত 5 মিনিট কিছুমানত 10 মিনিট তাৰপিছত কুৱেশ্যন এণ্ড এনচাৰ ছেশ্যন থাকে গাইডেও বা মেণ্টৰেও প্ৰশ্ন কৰিব পাৰে আৰু নহ'লে তাত থকা উপস্থিত ৰাইজেও প্ৰশ্ন কৰিব পাৰে গতিকে আপুনি ইণ্ট্ৰডাকশ্যনটো দিব এনালাইচিছটো দিব আৰু লাষ্টত কনক্লুজনটো দিব আপোনাৰ থেচিছৰ বা আপোনাৰ চেমিনাৰ পেপাৰৰ লগত জড়িত মেইন আৰ্গুমেণ্টবোৰ তাৰপিছত আপুনি এইটো কথা ক'ব বা এইটো আপুনি আগতীয়াকৈও কিন্তু ক'ব পাৰে এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি আপোনাৰ ষ্টাইলটো কৰিব পাৰিব যে আপুনি কেনেকুৱা থিয়ৰী ইয়াত ব্যৱহাৰ কৰিছে থিয়ৰিটিকেল ফ্ৰেমৱৰ্ক কি আছে যেনে যদি হিউমেনিটিজৰ ক্ষেত্ৰত চাওঁ ছ'চিয়েল ছায়েন্স এণ্ড হিউমেনিটিজ তো থিয়ৰিটিকেল ফ্ৰেমৱৰ্ক বুলি ক'লে প্ৰায় মাৰ্কছিজম আহে ছ'চিয়েলিজম আহে কমিউনিজম আহে এনেকুৱা ধৰণৰ কিছুমান থিয়ৰিটিকেল ফ্ৰেমৱৰ্ক আছে যিবোৰ আপুনি আপোনাৰ ৰিচাৰ্চত ব্যৱহাৰ কৰিব পাৰে বা আপোনাৰ চেমিনাৰ পেপাৰ লিখোঁতে বা তাক এনালাইচিছ কৰোঁতে আপোনাৰ টপিকটো আৰু কি মেইন কনচেপ্ট আপুনি লৈছে বা ইউজ কৰিছে বা আছে তাকো আপুনি ইয়াত ব্যৱহাৰ কৰিব মানে ক'ব লাগিব তাৰপিছত নেক্সট আহিল আপুনি যিটো টপিকটো লৈছে সেই টপিকটোৰ ওপৰত অলৰেডি নিশ্চয়কৈ কাম হৈছে ক'ৰবাত নহয় ক'ৰবাত আৰু কি কাম হৈছে তাৰ বিষয়ে আপুনি খুব কম সময়ৰ ভিতৰত কম শব্দৰ ভিতৰত ক'ব লাগিব আগত কি ৰিচাৰ্চ হৈ গ'ল কিন্তু যদিও আগত ইমানখিনি ৰিচাৰ্চ হৈ গ'ল আপোনাৰ ৰিচাৰ্চটো কিয় এতিয়া ইমান প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ তাত কি আসোঁৱাহসমূহ আছিল কি গেপ আছিল আপুনি সেইবোৰ ইয়াত ক'ব লাগিব যিবোৰ আগৰ পুৰণা ৰিচাৰ্চত বা বৰ্তমানৰ ৰিচাৰ্চত নাই আপোনাৰ এই ৰিচাৰ্চত সেইবোৰ বিচাৰিবলৈ খুচৰিবলৈ বা মানে যুগতাবলৈ চেষ্টা কৰা হৈছে তাৰপিছত আপুনি ক'ব যে আপুনি কি মেথডলজি ইউজ কৰিছে মানে ৰিচাৰ্চটো কৰিবলৈ আপুনি কি প্ৰণালী ব্যৱহাৰ কৰিছে প্ৰায় মূলভূত ৰূপেতো প্ৰায় দুটাই দেখা যায় এটাটো হৈছে কোৱালিটেটিভ আনটো হৈছে কোৱান্টিটেটিভ কোৱালিটেটিভত প্ৰায় মানে প্ৰায় ছেকেণ্ডেৰী চ'ৰ্চেছ বা প্ৰাইমেৰী চ'ৰ্চেছ থাকিলেও ঘৰত বহিয়ে যিবোৰ কাম মানে আমি কৰোঁ তো সেয়া কোৱালিটেটিভত পৰে কোৱান্টিটেটিভত কি হয় প্ৰায় ডেটা এনালাইচিছ আৰু প্ৰেক্টিকেল ফিল্ডত গৈ কাম কৰা হয় যদি আপুনি যিটো কাৰ্যটো লৈছে মানে যিটো ধৰণে কৰিছে সেইটো আপুনি ইয়াত ক'ব লাগিব যে আপুনি কি মেথড ব্যৱহাৰ কৰিছে
ইণ্টাৰনেট ইউজ কৰিব পাৰে আপুনি, নিউজ পেপাৰ, আৰ্কাইভেল, যিয়ে হওক সেইটো আপুনি ইয়াত ক'ব লাগিব। আৰু আপোনাৰ ৰিচাৰ্চ ষ্টাইলটো কেনেকুৱা, ৰিচাৰ্চ এপ্ৰ'চটো কেনেকুৱা সেইটো ইয়াত ক'ব লাগিব, যে মানে আপুনি ক'ত গৈ ৰিচাৰ্চ কৰিছিল, কেনেকুৱা ধৰণে কৰিছিল, কি কৰিছিল, সেইবোৰ কথা আপুনি ইয়াত মানে ইয়াৰ পিছত আৰু উল্লেখ কৰিব লাগিব। তাৰপিছত আপুনি এনালাইচিছ যিটো কৰিছিল আগত কম শব্দৰ ভিতৰত, এতিয়া তাক মানে পুনৰ অলপমান দকৈ সেইবোৰ কথা কৈ উদাহৰণ দি ক্লিয়াৰলি ক'ব লাগিব। উদাহৰণ দিলে আপোনাৰ আৰ্গুমেণ্টটো আৰু ষ্ট্ৰং হ'ব, গতিকে সেই কামটো আপুনি কৰিব লাগিব। তাৰপিছত যদি আপুনি PPT ইউজ কৰিছে, এইটো PPTৰ বাহিৰে আমি যদি অৰেলি প্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে এইটো বৰ বেছি কামত নাহিব। যদি আপুনি PPT ইউজ কৰে তেতিয়াহ'লে আপুনি ভিজুৱেল ফটো দিব পাৰে, ফটো বা অন্যান্য মানে ষ্টেটিষ্টিক্স দিব পাৰে। গতিকে তাত আপুনি কি পইণ্টসমূহ পুনৰ মানে হাইলাইট কৰিব পাৰে, সেইটো কৰিব। তাৰপিছত আপুনি কিন্তু এটা কথা মনত থ'ব, যেতিয়া প্ৰেজেণ্টেশ্যন কৰিব আপুনি একেবাৰে ক্ৰন'লজিকেল এটা অৰ্ডাৰ এটা মেইনটেইন কৰিব, নহ'লে আৰম্ভণিতে বোলে কনক্লুজন কৈ দিছে আৰু একেবাৰে লাষ্টত মেথডলজি কৈছে, তাৰপিছত ইণ্ট্ৰডাকশ্যনটো মাজত দি দিছে, ৰিভিউ অফ লিটাৰেচাৰটো বোলে নাই, তেনেকুৱা যাতে নহয়। গতিকে আপুনি যিটো ষ্টাইলত ক'ব সেইটো একেবাৰে স্মুথলি এটা পেৰাগ্ৰাফৰ পৰা যেনেকৈ আমি লিখিলে ছেকেণ্ড এটা পেৰাগ্ৰাফত এটা কানেকশ্যন থাকে, কথা কওঁতেও বা ছেমিনাৰ পেপাৰ প্ৰেজেণ্ট কৰোঁতেও সেইটো কথা মনত থ'ব। আৰু এটা কথা প্ৰায় এইটো দেখা যায় যে ছেমিনাৰ পেপাৰ প্ৰেজেণ্টেশ্যন কৰিলে কনফিডেঞ্চটো খুব ল' দেখা যায়, মানে তেওঁলোকৰ লাউড ভইচ নাথাকে, খুব বেছি লাউডো হ'ব নালাগে, নইজিও হ'ব নালাগে, এটা মানে ভলিউমটো এটা মিডিয়াম ছাইজত থকাটো খুবেই দৰকাৰ, মানে যিটো ভইচটো চবেই শুনা পায়। অকল যদি আপুনি নিজৰ মাজতে আবদ্ধ হৈ থাকে তেতিয়াহ'লে সেইটো ভাল প্ৰেজেণ্টেশ্যন কৰা নাযাব। প্ৰেজেণ্টেশ্যনতো মাৰ্কছ থাকে, গতিকে সেই মাৰ্কছটো আপুনি লুজ কৰিব পাৰে, গতিকে সেইটো নকৰিব। আপোনাৰ ভইচটো খুব ধুনীয়া, মানে ধুনীয়া বুলি নহয়, মানে এটা চাউণ্ড থকা, এটা ওজন থকা ভইচ সেইটো হ'ব লাগিব। তাৰ বাহিৰে স্পষ্টতা থাকিব লাগিব, ক্লেৰিটি। স্পষ্ট নহ'লেও দিগদাৰ হয়, কি কৈছে আপুনি যদি বুজি নাপায় সেইটো কিন্তু দিগদাৰ হ'ব, গতিকে সেইটো নকৰিব। আৰু সময় বেছি নল'ব, তাৰ কাৰণে ঘৰতে আগতীয়াকৈ প্ৰেক্টিচ কৰি থাকিব যে কি ক'ব, কেনেকৈ ক'ব, কি ধৰণে ক'ব সেইটো। গতিকে টাইমটো আপুনি নিজে মেনেজ কৰিব লাগিব। কম শব্দৰ ভিতৰত কম কথা, কিন্তু মানে বেছি ইম্পেক্ট থকা কথা ক'ব, আৰু বহুত বেছিও নিচিৰিব, বহুত লাহেকৈও নক'ব। গতিকে মাজৰ সেই বেলেঞ্চটো আপুনি মেইনটেইন কৰিব লাগিব প্ৰেজেণ্টেশ্যন কৰোঁতে। আৰু প্ৰেজেণ্টেশ্যন কৰোঁতে এনেকুৱা নহয় যে প্ৰেজেণ্টেশ্যন কৰিছে কিন্তু আপুনি বোলে ক'ৰবাত চাই আছে, ফেনৰ ফালে চাই আছে, খিৰিকীৰ বাহিৰত চাই আছে। গতিকে অডিয়েঞ্চৰ লগত এংগেজমেণ্টটো আপুনি বৰ্তাই ৰাখিব। তাৰ বাহিৰে লাষ্টৰ ফালে আৰু আপুনি যি নতুন কথা পালে এই ছেমিনাৰ পেপাৰ লিখাৰ জৰিয়তে, বা আপুনি যিটো টপিক ল'লে কি নতুন কথা পালে বা কি মেইন কথা পালে, সেইবোৰ আপুনি ক'ব যে এইটো কথা আগত নাছিল, এতিয়া আমি পাইছোঁ, এইটো এটা ডাঙৰ ফাইণ্ডিং হয়। গতিকে তেনেকুৱা যি ফাইণ্ডিং হয় আপোনাৰ, সেই ফাইণ্ডিং আপুনি কিন্তু ক'ব লাগিব। তাৰ বাহিৰে আপুনি ক'ব যে আপোনাৰ ৰিচাৰ্চৰ দ্বাৰা বা আপোনাৰ ছেমিনাৰ পেপাৰৰ পৰা যিটো কনক্লুজন আপুনি বিচাৰি পালে, ইয়াৰ মানে উদ্দেশ্য কি হ'ব, এইটো ক'ত কি ব্যৱহাৰ কৰা যাব, আৰু ভৱিষ্যতৰ ৰিচাৰ্চৰ বাবে এইটো কেনেকৈ ক'ত কামত আহিব, আৰু কি নতুন ৰিচাৰ্চ কৰাৰ এটা ৰাস্তা খোল খাব এই ৰিচাৰ্চৰ দ্বাৰা, আৰু কি নতুন কথা আপুনি পাইছে যিটো বৰ্তমান কিছুমান সমস্যা সমাধান কৰিব পাৰে। তাৰপিছততো আৰু বেলেগ ৰাস্তা নাই। তাৰপিছত আপুনি আৰু থেংক ইউ, ধন্যবাদ বুলি কৈ আপুনি ক'ব পাৰে যে মোৰ ইয়াতেই মোৰ প্ৰেজেণ্টেশ্যনটো শেষ হৈছে। আৰু সকলো কথা যাতে কম সময়তে আপুনি ক'ব পাৰে, এটাও যাতে থাকি নাযায়, তাৰ কাৰণে প্ৰেক্টিচ কৰাৰ বাহিৰে বেলেগ ৰাস্তাটো বাৰু নাই, সেইটো আপুনি প্ৰেক্টিচটো কৰিব লাগিব।
তাৰ বাহিৰে লাষ্টত Q&A ছেশ্যন বুলি কয়, কুৱেশ্যন এণ্ড এনচাৰ ছিজন এটা পাতে ছেশ্যন। তাত আপোনাক কুৱেশ্যন সোধা যায়, আপুনি প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। যেনেকৈ প্ৰশ্নৰ উত্তৰ দিছে, নোৱাৰাটোক পাৰি জিতি মানে তাত আবুল তাবুল নবকিব, একেবাৰে যিটো জানে সেইটো খুব ধুনীয়াকৈ ক'ব। নাজানিলে আপুনি একদম হম্বল হৈ ক'ব যে ক্ষমা কৰিব, মই বৰ্তমান এই প্ৰশ্নৰ উত্তৰ আপোনাক দিব নোৱাৰিম বা মই দিয়াত অসমৰ্থ। গতিকে এটা দুটা প্ৰশ্নৰ উত্তৰ আপুনি দিব নোৱাৰিব পাৰে, ডেটছ কমপ্লিটলি অ'কে। কিন্তু আপুনি জনা দেখুৱাই যদি যি টি কথা কয় যিটো আপোনাৰ প্ৰশ্নৰ লগত কোনো ধৰণৰ জড়িত নহয়, তেতিয়াহ'লে কিন্তু আপুনি মাৰ্কছ হেৰুৱাব পাৰে। গতিকে সেইটো নকৰিব। গতিকে যিমান পাৰে এনেও যিহেতু আপুনি ছেমিনাৰ পেপাৰ নিজে লিখা, গতিকে আপুনি ভালকৈ জানিব যে কেনেকুৱা প্ৰশ্ন সুধিব পাৰে আৰু কি সুধিব পাৰে। গতিকে নিজেও অলপ প্ৰেক্টিচ কৰি থোৱাটো দৰকাৰ, যাতে আপুনি ফটককৈ উত্তৰটো দিব পাৰে। তাৰ বাহিৰে মই এতিয়া কিছুমান কথা ক'ম যে যিবোৰ কথা ছেমিনাৰ পেপাৰ প্ৰেজেণ্টেশ্যন কৰি থকা সময়ছোৱাত আপুনি মনত ৰখাটো দৰকাৰ। আৰম্ভণিত এটা কথা মই ক'ম, সেই কথাটো হৈছে যে আপুনি যেতিয়াই ছেমিনাৰ পেপাৰ প্ৰেজেণ্টেশ্যন কৰিব যাব, তেতিয়া কিন্তু কনফিডেঞ্চটো মানে আত্মবিশ্বাসটো যাতে আপোনাৰ চকুত জিলিকি উঠে, সেইটো কিন্তু আপুনি মেইনটেইন কৰিব। কেনেকৈ উঠিব? আপুনি মানে ভয়ে ভয়ে গৈছে, আপুনি কঁপি গৈছে, আপোনাৰ মাত নাই ওলোৱা ভালকৈ, আপুনি ক'ব, তেনেকুৱা যাতে নহয় মানে, মই সেইটো ক'ব বিচাৰিছোঁ। তাৰপিছত আই কণ্টেক্টটো অডিয়েঞ্চৰ লগত হ'ব। আই কণ্টেক্ট মানে যিয়ে প্ৰশ্ন কৰিছে তেওঁক বোলে আপুনি চোৱাই নাই, তেওঁক নাচাই আপুনি ৱালৰ ফালে চাই পিনি উত্তৰ দি আছে, সেইটো নকৰিব। তাৰপিছত বহুত খৰকৈও নক'ব, বহুত লাহেকৈও নক'ব, বহুত চিঞৰি চিঞৰিও নক'ব, একেবাৰে মুখেৰে মাতে নোলোৱাত তেনেকুৱাও নকৰিব। আৰু যিমান পাৰে চিম্পল ভাষা ব্যৱহাৰ কৰিব, কনচাইজ ভাষা ব্যৱহাৰ কৰিব আৰু ইফেক্টিভ লেংগুৱেজ ব্যৱহাৰ কৰিব। ইনফৰ্মেল ভাষা তাত ব্যৱহাৰ নকৰিব, বুজিছে? আৰু যিমান যি হ'লেও কিছুমান প্ৰশ্ন হয়তো আপোনাক দিগদাৰ দিব পাৰে, কিন্তু আপুনি আপোনাৰ ছেল্ফ কণ্ট্ৰলটো নেহেৰুৱাব। কাৰণ কিছুমান প্ৰশ্ন তেনেকুৱা কৰাই যায় যাতে আপুনি আপোনাৰ ছেল্ফ কণ্ট্ৰলটো হেৰুৱাই পেলায়। তাৰপিছত যিটো টাইম দিছে সেই টাইমৰ ভিতৰত থাকিব। এনেকুৱা বহুতবাৰ দেখা যায় যে টাইম আপটো হৈ গ'ল, বাৰে বাৰে কোৱা হৈছে, কিন্তু তেওঁ শেষ নকৰে, কাৰণ তেওঁ হয়তো ঘৰত প্ৰেক্টিছ কৰা নাই। এতিয়া তেওঁ চাগে অলপ চিন্তা কৰিছে যে মই যদি গোটেইখিনি মোৰ কথা নকওঁ, তেতিয়াহ'লেতো হয়তো মোৰ প্ৰেজেণ্টেশ্যনটো ভাল নহ'ব। সেইকাৰণে আগতীয়াকৈ কৰিব প্ৰেক্টিছ, প্লাছ এলটেড টাইম, যিটো টাইম থাকিব সেইটো টাইম বেলটো মাৰিয়ে দিব বা আপোনাক কৈ থাকিব যে আহক, কনক্লুজনলৈ আহক, শেষ কৰক। সেইটো যাতে আপুনি সেইটো নোকোৱা আগত বা এবাৰ কোৱা পিছতে সেইটো শেষ কৰি পেলাব। তাৰপিছত আৰু এটা কথা, সেই কথাটো হৈছে যে নাৰ্ভাছ নহ'ব, ঠাণ্ডা মগজুৰে কাম কৰিব আৰু অলপমান নিজৰ ওপৰত বিশ্বাসটো ৰাখি আৰু সেই কামটো কৰিব। সেইখিনি কথাই ক'লোঁ। সেইখিনি কথা কৈ এই চমু ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকে এটা আইডিয়া পালে যে কেনেকৈ ছেমিনাৰ প্ৰেজেণ্টেশ্যন কৰিব। আৰু বিশেষ নকৈ ভিডিঅ'টো সামৰিছোঁ।